আৰু এই ধৰণে এতিয়া গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আজিৰ দিনটো তেওঁলোকে আৰু কিছু সময়ৰ ভিতৰতে হয়তো এই গোটেই প্ৰক্ৰিয়াটো সামৰিব আৰু তাৰপিছত নিৰ্দিষ্ট স্থানলৈ ৰাওনা হ'ব পলিং প্ৰিজাইডিং বিষয়াসকল 2-4 গৰাকীয়ে কৈছে যে তেওঁলোকে কৰবাত অকণমান তেওঁলোকে চাৰিচকীয়া বাহনত গৈ তাৰপিছত হয়তো ট্ৰেক্টৰত উঠিব লাগিব হয়তো বাকীখিনি তেওঁলোকে নাৱেৰে যাত্ৰা কৰিব লাগিব কিন্তু গণতন্ত্ৰ আটাইতকৈ ডাঙৰ যে উৎসৱ এয়া নিৰ্বাচন আৰু গণতন্ত্ৰ আটাইতকৈ ডাঙৰ উৎসৱত তেওঁলোকে নিজকে এই ধৰণে এটা অংশ হিচাপে পাই বহুতে মন্তব্য কৰিছে যথেষ্ট সুখী উৎসাহী তেওঁলোক আৰু কাইলৈ বিধানসভা নিৰ্বাচনৰ যেটো ভোট গ্ৰহণ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ইতিমধ্যে নিজ নিজ ঘৰলৈ ৰাওনা হৈছে জনতা পুৱাৰে পৰা খানাপাৰাত ভিৰ কৰিছে বহু সংখ্যক যাত্ৰীয়ে বাছৰ অপেক্ষাত ৰৈ আছে উজনি নামনিৰ যাত্ৰীসকল আৰু যেহেতু গুৱাহাটী মহানগৰীত কৰ্মসূত্ৰে বহুতে ইয়াত বসবাস কৰে গুৱাহাটী মহানগৰী কৰ্মক্ষেত্ৰ হিচাপে বাছি লয় বহুজনে কিন্তু যেতিয়া নিজৰ ঘৰলৈ যায় ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত আমি দেখো যে বহুতেই ঘৰলৈ উভতি যায় আৰু সেয়েহে গুৱাহাটীৰ বিশেষকৈ খানাপাৰা বা জালুকবাৰীৰ দৰে ঠাইসমূহত খুব বেছি এতিয়া ভিৰ দেখা গৈছে আৰু তেওঁলোক অপেক্ষাৰত আচলতে গাড়ীৰ বাবে তেওঁলোক ৰৈ আছে ঘৰমুৱা হৈছে আমি আমাৰ সতীৰ্থ বিক্ৰম বৰাৰ সৈতে সংযুক্ত হৈছো বিক্ৰম গীতাশ্ৰী কাইলৈ দিনটোত গণতন্ত্ৰৰ মহা উৎসৱ অসমত 126টা সমষ্টিৰ 126 গৰাকী বিধায়ক অসমৰ ৰাইজে পুনৰবাৰ নিৰ্বাচিত কৰিব আৰু তাৰ পূৰ্বে আমি এই মুহূৰ্তত গুৱাহাটীৰ খানাপাৰাৰ যিটো পৰিৱেশ সেই খানাপাৰাৰ পৰিৱেশটো দেখুৱাইছো এক প্ৰকাৰ যেন খানাপাৰাত এই মুহূৰ্তত উৎসৱমুখৰ এটা পৰিৱেশে বিৰাজ কৰিছে আপুনি চাওক খানাপাৰা বাছ আস্থানৰ চৌদিশে যদি আপুনি চাই এই মুহূৰ্তত কেৱল মানুহ আৰু মানুহ দেখা পাব কাৰণ গুৱাহাটীত কৰ্মসূত্ৰে থকা উজনিৰ নামনিৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজ কিন্তু তেওঁলোকে এই মুহূৰ্তত ঘৰমুৱা হৈছে তেওঁলোকে বাছৰ বাবে অপেক্ষা কৰিছে এই কাৰণেই যে তেওঁলোকে গণতন্ত্ৰৰ মহা উৎসৱত তেওঁলোকে অংশ ল'ব তেওঁলোকে কাইলৈ দিনটোত ভোটদান কৰিব আৰু সেই উদ্দেশ্যৰে তেওঁলোকে এনেদৰে তালিৰ পোলা বান্ধি ঘৰলৈ ৰাওনা হৈছে আমি কথা পাতিম বাইদেউ ক'ত যাব আপুনি মৰিগাঁও এতিয়া ভোট দিবলৈ গৈ আছে এতিয়া ভোট দিবলৈ আপুনি গুৱাহাটীৰ পৰা যাব কি ক'ব বিচাৰিব বাইদেউ গুৱাহাটীৰ পৰা না গোৱাৰ পৰা আহিছো গোৱাৰ পৰা আহিছে বহুত দূৰৰ পৰা গোৱাৰ পৰা আপুনি ভোট দিবলৈ আহি গ'ল কিয় আহি গ'ল বাইদেউ ভোট দিবলৈ এতিয়া আপুনি ভোটটো আপোনালোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আপোনালোক আহিছে গোৱাত আপোনালোকে কি কৰে গোৱাত তাত থাকো কাম কৰো গোৱাত কাম কৰে হয় কিমান দিন লাগিলে গোৱাৰ পৰা আহোঁতে 6 দিন লাগি গ'ল ৰাত দিন মিলি 6 দিন লাগিলে গীতাশ্ৰী চাওক আচলতে আপুনি গোৱাৰ পৰা আহিছে কেৱল গুৱাহাটীৰ পৰা নহয় গোৱাৰ পৰা আহিছে তেওঁলোকে গোৱাত কৰ্মসূত্ৰে থাকে আৰু তেওঁলোকে বিগত 6টা দিন ধৰি তেওঁলোকে ট্ৰেইনৰ জৰিয়তে গোৱাৰ পৰা আহি আছে এনেদৰে তালি টোপোলা বান্ধি আমি কথা পাতিম দাদা ক'ৰ পৰা আহিছে আপুনি মই গোৱাৰ পৰা আহিছো আৰু বহুত কষ্ট কৰি আহিছো ভোট দিবৰ কাৰণে আৰু একো সুবিধাটো আমাৰ নাই ট্ৰেইনত বহুত অসুবিধা ইমান বেৰ মানে ভৰি ৰাখিবৰ কাৰণে জেগা নাই এনেকুৱা হৈ গৈছে বহুত মানুহতো উঠিবই পৰা নাই কেনেকে আহিব আৰু বহুত মানুহ কান্দি আছে প্লেটফৰ্মত ভোট দিবৰ কাৰণে আহিবৰ কাৰণে বহুত মানুহ আহিছে ন গোৱাৰ বহুত মানুহ আহিছে ট্ৰেইন পুৰা ভৰ্তি হৈ আহিছে পুৰা ভৰ্তি হৈ আহিছে ভৰি ৰাখিব জেগা নাই টয়লেটত বাথৰুমত গৈ পেলাই মানুহ বহি আছে গীতাশ্ৰী পৰিৱেশটো এনেকুৱাই চাওক আচলতে কেৱল গুৱাহাটী নহয় বহিৰাজ্যৰ পৰাও কিন্তু হাজাৰ হাজাৰ লোক অৰ্থাৎ বহিৰাজ্যত যিসকল অসমৰ লোক কৰ্মৰত হৈছে তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে অসমলৈ আহিছে তেওঁলোকে নিজৰ সমষ্টিটোলৈ যাব নিজৰ ঘৰখনলৈ যাব আৰু তেওঁলোকে কাইলৈৰ দিনটোত তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব আমি কথা পাতিম বাইদেউ ক'ত যাব আপুনি মই লখিমপুৰ গৈ আছো লখিমপুৰ ইয়াতে কৰ্মসূত্ৰে থাকে চাগে এতিয়া নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ যাব বাইদেউ কি বিচাৰি আপোনালোকে ইমান দূৰৰ পৰা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব যাব তাকে আমি এতিয়া এজ এ চিটিজেন আমি নিজৰ একচুৱেলি এইটো প্ৰেক্টিচ কৰিবই লাগিব আৰু আমি ভাবোঁ যে যাক আমি এজ এ প্ৰমিচিং লিডাৰ আমি চাওঁ যে আমি যি বিচাৰোঁ আমাৰ ডেভেলপমেণ্টৰ কাৰণে আমি তেওঁকে ভোট দিম আপোনাৰ লখিমপুৰ সমষ্টি নে বেলেগ সমষ্টি লখিমপুৰ ৰঙানদী কনষ্টিটুৱেঞ্চি ৰঙানদী এবাৰ যথেষ্ট চৰ্চাত থকা সমষ্টি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা এই মুহূৰ্তত প্ৰতিগৰাকী ভোটাৰ ৰাইজে তেওঁলোকে ৰাওনা হৈছে উজনি নামনি তেওঁলোকে নিজৰ ঘৰখনলৈ তেওঁলোকে ৰাওনা হৈছে তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে তেওঁলোকে বাছখনৰ বাবে অপেক্ষা কৰিছে তালি টোপোলা বান্ধি তেওঁলোকে ঘৰলৈ যাব তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহিছে গুৱাহাটীত কৰ্মসূত্ৰে থকা বহিৰাজ্যৰ বিভিন্ন
প্ৰান্তত কৰ্মসূত্ৰে থকা তেওঁলোকে লোকসকল আহিছে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে নিজৰ ঘৰখনলৈ যাব বিচাৰিছে দাদা ক'ত যাব আপুনি মই লখিমপুৰ যাবলৈ লখিমপুৰ ইয়াত চাগে কৰ্মসূত্ৰে থাকে হয় 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 গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব কাইলৈ আৰু ইমান দূৰৰ পৰা আপোনালোকে ভোটদান কৰিবলৈ যাব কি বিচাৰি আপোনালোকে কাইলৈ দিনটোত আপোনালোকে ভোটদান কৰিবলৈ যাব বা ইমান দূৰৰ পৰা আপোনালোকে গৈছে হয় ৰাতিপুৱা 6টা বজাৰ পৰা ৰৈ আছোঁ ইয়াতে আমি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছোঁ আমাৰ উন্নয়ন লাগে উন্নয়নৰ কাৰণে আমি ভোটাধিকাৰ সাব্যস্ত কৰিম এতিয়া উন্নয়ন আশা কৰি ভোটদান কৰিম উন্নয়নৰ আশা কৰি আমি ভোটদান কৰিম ধন্যবাদ জনাইছো আৰু উন্নয়নৰ আশা কৰি ভোটদান বহু কৰিবলৈ ঠাইৰ পৰা লোকসকল আহিছে আপুনি দুগৰাকীৰ সৈতে আপুনি কথা পাতিলে তেওঁলোক আচলতে গোৱাৰ পৰা উভতিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিব যিহেতু গণতন্ত্ৰ সৰ্ববৃহৎ উৎসৱ কাইলৈ অসমত আমি বিদায় লৈছো বিক্ৰম আপোনাৰ পৰা ধন্যবাদ